নিৰ্বাচন সন্মুখত আছে ৰাজনৈতিক দলসমূহে বিভিন্ন কথা ক'বই বিৰোধী পক্ষইও ক'ব চৰকাৰী পক্ষইও ক'ব কিন্তু আমি যেতিয়াই কথা কওঁ আমাৰ কথাতকৈ সমাজখন সদায় ডাঙৰ আমি সমাজক নষ্ট কৰিব পাৰোঁ আমাৰ যি চিৰন্তন অসমীয়া সমাজ আছে লুইতৰ পানীৰ দৰে সদায় প্ৰভাৱিত হৈ থকা প্ৰবাহমান যিখন আমাৰ সমাজ আছে সেই সমাজখন যাতে কেতিয়াও নষ্ট নহয় সেই সমাজখন যাতে সদায় শক্তিশালী হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি কথা ক'ব লাগে কংগ্ৰেছ দলৰ নেতৃত্বই যি কথা কৈ আছে সেয়া অসমীয়া সমাজক ধ্বংস কৰাৰ কাৰণে কৈ আছে কংগ্ৰেছৰ সকলো কথা সকলো কাম কাজ আজিৰ তাৰিখত কেৱল আৰু কেৱল মিয়া ভোট বেংকক একত্ৰিত কৰি মিয়া ভোট বেংকৰ জৰিয়তে অসমৰ সমাজত মিয়াৰ আধিপত্য আৰু প্ৰভুত্ব স্থাপনৰ কাৰণে কৰা এক প্ৰয়াসৰ বাহিৰে আন একো নহয় সেইকাৰণে কংগ্ৰেছ দলে ৰাজ্যখনৰ নিৰ্বাচিত ২২টা বিধানসভা সমষ্টিৰ বাহিৰে আন কোনো সমষ্টিত আজিৰ তাৰিখত একো সাংগঠনিক কাম কাজ কৰিব পৰা নাই সেইবাবে তেওঁলোকৰ নেতাই অৰ্থাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মাজে সময়ে মিডিয়া বাইটৰ জৰিয়তে বা সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক অপ্ৰয়োজনীয় শব্দ অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি লক্ষ্য কৰা আমি দেখা পাইছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যেতিয়াই মুখ্যমন্ত্ৰীক লক্ষ্য কৰিছে বা মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিছে তেতিয়া তেওঁ এইটো ক'ব পৰা নাই যে অসমৰ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ কাম কৰা নাই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে উন্নয়নমূলক কাম কাজ কৰা নাই তেওঁ কৈছে যে শংকৰদেৱৰ আদৰ্শ মানা নাই শংকৰদেৱৰ আদৰ্শ কোনে মানা নাই যিজন মানুহে শংকৰদেৱৰ নামৰ পিছত আজান ফকীৰৰ নাম সংযোগ কৰিবৰ কাৰণে আন্দোলন কৰে গৌৰৱ গগৈ তেখেতে শংকৰদেৱৰ আদৰ্শ মানিছে নেকি তেখেতে যদি শংকৰদেৱৰ আদৰ্শ মানিলেহেঁতেন তেতিয়াহ'লে যেতিয়াই সত্ৰভূমিৰ পৰা উচ্ছেদ কৰা হৈছিলে বেদখলকাৰীৰ তেতিয়া তেওঁ তাৰ পক্ষত থিয় দিলেহেঁতেন উচ্ছেদৰ পক্ষত থিয় দিলেহেঁতেন কিন্তু তেওঁ উচ্ছেদিতসকলৰ পক্ষত দিলে যিসকল মিয়া মুছলমানে সত্ৰৰ ভূমি দখল কৰিছিল গতিকে শংকৰদেৱক যদি পৰিকল্পিতভাৱে শংকৰদেৱৰ আদৰ্শক যদি অসমৰ এই পবিত্ৰ ভূমিত কোনোবাই ভৰিৰে মোহাৰিছে সেই দলটোৰ নাম হ'ল কংগ্ৰেছ দল যি কংগ্ৰেছ দলৰ আমোলত অসমৰ শংকৰদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা সত্ৰবিলাকৰ ভূমি দখল কৰা হৈছে গতিকে গৌৰৱ গগৈয়ে এই কথা স্পষ্ট কৰক তেওঁ মিয়াৰ পক্ষত কিয় আছে আৰু মিয়াক কিয় তেওঁ নৈতিক সমৰ্থন দি আছে সত্ৰৰ ভূমি দখল কৰিবৰ কাৰণে শংকৰ মাধৱৰ এই পবিত্ৰ ভূমিত আমি মিয়াৰ অটপালি সহ্য নকৰোঁ মিয়াৰ অটপালিক আমি অস্বীকাৰ কৰিছোঁ শংকৰদেৱে অস্বীকাৰ কৰিছিলে শংকৰদেৱে সেইকাৰণে চানহাত কীৰ্তন পুথি পঢ়াইছিলে ভাগৱত পঢ়াইছিলে নামঘৰ বনাবলৈ সত্ৰ বনাবৰ কাৰণে তেওঁ সহযোগী বনাইছিল শংকৰদেৱে কেতিয়াও আন কোনো পন্থক সমৰ্থন কৰা নাছিলে শংকৰদেৱে স্পষ্টভাৱে বৰ অসমৰ কথা কৈছিলে আৰু সেই বৰ অসম ভাগৱতৰ আধাৰত হ'ব নাম কীৰ্তন কৰি সেই বৰ অসম হ'ব কিন্তু গৌৰৱ গগৈৰ কংগ্ৰেছে ৰাজীৱ ভৱনত নাম কীৰ্তন নাপাতে ভাগৱত পাঠ নকৰে তেওঁলোকে ইফতাৰ পাতে ইফতাৰ পতা গৌৰৱ গগৈয়ে আমাক শিক্ষা দিব নালাগে শংকৰদেৱক কোনে জীয়াই ৰাখিছে গতিকে আমাৰ স্পষ্ট কথা যে আজিৰ তাৰিখত অসমত ইফতাৰ পতা কংগ্ৰেছ পাৰ্টীয়ে মহাপুৰুষ শংকৰদেৱৰ যি ঐতিহ্য আছে যি পৰম্পৰা তেখেতে আমাক দি থৈ গৈছে যি সাংস্কৃতিক ভেটি বৰ অসমৰ যি আধ্যাত্মিক ভেটি বৰ অসমৰ সেই বৰ অসমৰ ভেটিক যাতে কংগ্ৰেছে মিৰিজুৰ মোলাৰ কবৰত জিয়াৰত কৰি আহি নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো অসমবাসী সচেতন আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি একত্ৰিত কিবা সুধিব নেকি গৌৰৱ গগৈ জিন্দাৰ লগত এখন মিটিং কৰা বুলি আহিছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ বহুখিনি কথা কোৱা পৰিলক্ষিত হৈছে চাওক গৌৰৱ গগৈয়ে যোৱাকালি ক'ৰবাত কৈছে যে মাননীয় মুখ্যমন্ত্ৰী জিন্নাৰ লগত জিন্নাৰ নিচিনা হিন্দু জিন্না বুলি তেখেতে কৈছে মই যিখিনি পঢ়িছোঁ এতিয়া হিন্দু জিন্না তাত হিন্দু বুলি কথা নাই জিন্না সেইজন চাওক কংগ্ৰেছ দলৰ ইতিহাসটো কেনেকৈ কংগ্ৰেছ দল জিন্নাই মুছলিম লীগ গঠন কৰি মুছলিম লীগৰ নেতৃত্ব দি ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰিছিল
আৰু মুছলিম লীগৰ 63জন নেতা কংগ্ৰেছ দলে 1948 চনত কংগ্ৰেছ পাৰ্টিত আনি তাৰে 33জনক কনষ্টিটুৱেণ্ট এছেম্বলিৰ সদস্য বনাই আমাৰ এই সৈয়দ ছাদুল্লাহ বোলাটোকো যিটোৱে অসমক পূব পাকিস্তানৰ লগত মিলাব খুজিছিল সেই সৈয়দ ছাদুল্লাহ জৱাহৰলাল নেহৰুৱে মুছলিম লীগৰ পৰা আনি কংগ্ৰেছ পাৰ্টিৰ সদস্য বনাই কনষ্টিটুৱেণ্ট এছেম্বলিত পঠাইছিল 63জন মানুহ মুছলিম লীগৰ শীৰ্ষ নেতৃত্ব মহিবুল হক চৌধুৰী আৰু সৈয়দ ছাদুল্লাহ অসমৰ তামিলনাডুৰ পৰা উত্তৰ প্ৰদেশৰ পৰা দিল্লীৰ পৰা আৰম্ভ কৰি পশ্চিমবংগৰ পৰা আৰম্ভ কৰি মুঠ 63জন চেণ্ট্ৰেল লিডাৰ মুছলিম লীগৰ 1948 চনত কংগ্ৰেছ পাৰ্টিত জইন কৰিছিলে তাৰে 33জনক তেওঁলোকে কনষ্টিটুৱেণ্ট এছেম্বলিৰ সদস্য বনাইছিলে 5জনক এমপি বনাইছিলে 18জনে 19জনক এমএলএ বনাইছিল আৰু সেই কংগ্ৰেছ পাৰ্টি আজি আমাক কয় জিন্না কোন জিন্নাৰ জিন কংগ্ৰেছৰ বুকুত আছে জিন্নাৰ জিন ৰাজীৱ ভৱনত আছে সেইকাৰণে তেওঁলোকে মিয়াক লৈ ৰাজনীতি কৰে সৈয়দ ছাদুল্লাহ যোনে যিটো পাৰ্টিয়ে ৰেড কাৰ্পেট পাৰি ৰঙা দলিচা পাৰি নিজৰ দললৈ আনিব পাৰে যিজন মানুহে অসমক পূব পাকিস্তানৰ লগত মিলাব খুজিছিল মইনুল হক চৌধুৰীক যিজন মানুহ জিন্নাৰ পিএ আছিলে সেইজন মানুহক টিকট দি পেলাই এমএলএ এমপি মিনিষ্টাৰ বনাব পাৰে সেই পাৰ্টিৰ নেতা কেনেকে ক'ব পাৰে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাত জিন্নাৰ জিন আছে বুলি আমাৰ স্পষ্ট কথা আজিৰ তাৰিখত জিন্নাৰ মতাদৰ্শই কংগ্ৰেছ পাৰ্টি চলায় সেইকাৰণে ৰাজীৱ ভৱনত ইফতাৰ হয় কংগ্ৰেছৰ মিটিং বিলাক ইষ্টেমাৰ নিচিনা হয় সেইকাৰণে তেওঁলোকে মিয়াৰ প্ৰভুত্ব আৰু মিয়াৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনক তেওঁলোকে সমৰ্থন কৰে আন্তঃ সমষ্টি প্ৰবৰ্ধনৰ যিটো নীতি মিয়াৰ সেই নীতিক কংগ্ৰেছে পিছুৱাৰেদি সমৰ্থন কৰে কংগ্ৰেছৰ মঞ্চৰ পৰা শিৱসাগৰক ধুবুৰী বনোৱা ধমকি আহে কংগ্ৰেছৰ মঞ্চৰ পৰা দাড়ি টুপি লুঙিৰ চৰকাৰ বনাম বুলি কোৱা হয় তাৰপিছত তেওঁলোকে জিন্না ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'বলৈ আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসী জনসাধাৰণে জিন্নাৰ মতাদৰ্শৰে পুষ্ট কংগ্ৰেছ দলৰ সকলো ধৰণৰ আগ্ৰাসী ৰাজনীতিক অহা নিৰ্বাচনত আকৌ এবাৰ প্ৰতিহত কৰিব আমি স্পষ্ট কৰিছো 2016 চনত প্ৰথমবাৰৰ বাবে অসমত মিয়ামুক্ত চৰকাৰ গঠন হৈছিল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিয়ামুক্ত চৰকাৰ না মিয়াই ভোট দিছিলে বিজেপিক না মিয়াৰ এমএলএ আছিল বিজেপিৰ লগত 2021 চনতো নাছিলে আৰু 2026 চনতো নাথাকে না মিয়াৰ ভোট থাকিব না মিয়াৰ এমএলএ থাকিব কেৱল থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ এখন চৰকাৰ তৃতীয়বাৰৰ কাৰণে দিছপুৰত গঠন হ'ব সেইকাৰণে হাহাকাৰ হৈছে ৰাজীৱ ভৱনত সেইকাৰণে তেওঁলোকে ইষ্টেমা পাতিছে তেওঁলোকে ইফতাৰ কৰিছে তেওঁলোকে জিন্না জিন্না চিঞৰি আছে আন এটা প্ৰসংগ সুধিব বিচাৰিছো নিৰ্বাচন যিহেতু চাপিছে মিত্ৰতা প্ৰসংগ কিবা ভাবিছে নেকি আমি বিভিন্ন সময়ত শুনি এইটো চাওক মানে আধা বেপাৰীক জাহাজৰ খবৰ নুখুজিব মাননীয় মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব তাৰ আমাৰ সভাপতিয়ে দিব মানে সেইটো দলৰ বিশেষ নেতৃত্বৰ বিষয় আমাৰ বিষয়টো হ'ল যিটো চলি থকা ৰাজনীতি সেই চলি থকা ৰাজনীতিত নিজৰ বক্তব্য দলৰ বক্তব্য আগবঢ়াব মই আধা বেপাৰী সৰু মানুহ গতিকে মই জাহাজৰ খবৰ নাৰাখোঁ তেনেকুৱা কিবা কথা বতৰা নাই মই নাজানোৱে সেইটো মই নজনা কথা এটা আপোনাক নকওঁ আপুনি ভোট চুৰিৰ কথা কৈছে মই এটা সৰু তথ্য দিছোঁ ভোট চুৰিৰ অভিযোগ আমাৰ দেশত প্ৰথম কেতিয়া হৈছিল কোনোবাই জানে নেকি কংগ্ৰেছে কৈ থাকে ভোট চুৰি হয়নে ভোট চুৰিৰ অভিযোগ 1952 চনৰ 24 এপ্ৰিলৰ দিনা ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু অশোক মেহতাই কংগ্ৰেছ দলৰ বিৰুদ্ধে লিখিতভাৱে ভাৰতৰ নিৰ্বাচন আয়োগক দিছিল ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু দেশৰ আন এগৰাকী প্ৰতিষ্ঠিত ৰাজনীতিবিদ যোনে নেহৰুক চেলেঞ্জ কৰিছিলে সেই মানুহ দুজন অশোক মেহতা আৰু ডক্টৰ ভীমৰাও আম্বেদকাৰে 1952 চনৰ 24 এপ্ৰিলৰ দিনা নৰ্থ চেণ্ট্ৰেল মুম্বাইত ভোট চুৰি কৰি ভাৰতীয় সংবিধানৰ প্ৰণেতা ভীমৰাও আম্বেদকাৰক কংগ্ৰেছ দলে পৰাজিত কৰিছিল বুলি লিখিত অভিযোগ প্ৰথমটো লিখিত অভিযোগ ভোট চুৰিৰ 1952 চনৰ 24 এপ্ৰিলৰ দিনা ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নাম মেনশ্যন কৰি জৱাহৰলাল নেহৰুৰ নেতৃত্বত নৰ্থ চেণ্ট্ৰেল মুম্বাইত ভোট চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু ভোট চুৰিৰ জৰিয়তে আম্বেদকাৰক পৰাজিত কৰা হৈছে বুলি লিখিতভাৱে ভীমৰাও আম্বেদকাৰ আৰু অশোক মেহতাই 1952 চনৰ 24 এপ্ৰিলৰ দিনা ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিছিল দ্বিতীয়টো অভিযোগ আছিলে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ৰাজনাৰায়ণে দিছিল আৰু এলাহাবাদ হাইকোৰ্টে ৰাজনাৰায়ণৰ সেই অভিযোগ সত্য বুলি কৈছিল তাৰ পিছতে ইন্দিৰা গান্ধীয়ে দেশত ইমাৰ্জেঞ্চি লগাইছিল গতিকে সেই কংগ্ৰেছ দলে আজি আমাক ক'ব নালাগে ভোট চুৰি কোনে কৰে পৰিকল্পিতভাৱে
পৰিকল্পিতভাৱে সিদ্ধান্ত লৈ ভোট চুৰি কৰি অসমীয়াৰ প্ৰভুত্ব হৰণ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত কংগ্ৰেছ দল আছে। অসমৰ ভূমিত অসমীয়াৰ যিটো ৰাজনৈতিক প্ৰভুত্ব, সামাজিক প্ৰভুত্ব, সেই ৰাজনৈতিক সামাজিক প্ৰভুত্বক হৰণ কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ আছে কংগ্ৰেছ দল। সেইকাৰণে তেওঁলোকে ভোট চুৰিৰ মিছা অভিযোগ আনি মিয়া ভোটাৰক উৎসাহিত কৰি আছে। আমি সকলো আপোনালোকৰ যেনেদৰে স্বাভিমানী অসমীয়া সংবাদকৰ্মীসকল, আমি সকলো স্বাভিমানী অসমীয়া, আমি সকলো স্বাভিমানী অসমীয়া এক হৈ কংগ্ৰেছৰ সেই ষড়যন্ত্ৰক ওফৰাব লাগিব। তাৰ কাৰণে এতিয়া আমি এক হৈ থাকিব লাগিব। ধন্যবাদ। বকো সমজিলা আয়ুক্তৰ কাৰ্যালয়ত যিগৰাকী বিজেপি নেতা সেইদিনা আছিলে বুলি অভিযোগ উত্থাপন হৈছে, দলীয়ভাৱে তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা লোৱা হৈছে নে? বা এই সমগ্ৰ মানে চাওক, আমি সেইদিনাও কৈছিলো, আজিও কৈছো, মিছা অভিযোগ, ইলেকশ্যনৰ গোটেই বিষয়টো, ভোট চুৰিৰ গোটেই বিষয়টো, যিবিলাক অভিযোগ আছে, অভিযোগবিলাক না ফেচবুকত ডিচিশ্যন হ'ব, না সংবাদ মাধ্যমত হ'ব, না কোনোবা ৰাজনৈতিক দলৰ মজিয়াত হ'ব। এই অভিযোগবিলাকৰ সত্যতা প্ৰমাণ হ'ব, তাৰ বিচাৰ হ'ব নিৰ্বাচন আয়োগৰ ব্যৱস্থা। সংবিধান সেই ব্যৱস্থা দিছে। আপোনালোকে কৈ থাকে, কাৰোবাৰ হৈ পেলাই আমাক প্ৰশ্ন কৰে যে আপোনালোকে সংবিধান নামানে। আমি গভীৰভাৱে সংবিধান মানো, সেইকাৰণে আমি নিৰ্বাচন আয়োগৰ ওচৰত গৈছো। মই এটা উদাহৰণ দিওঁ। গোলাঘাট জিলাত প্ৰায় 22-23 হাজাৰ মানুহৰ ওপৰত, ভোটাৰৰ ওপৰত কুৱেশ্যন মাৰ্ক আহিছে। গোলাঘাট জিলা, গোলাঘাট বিধানসভা সমষ্টি, গোলাঘাট বিধানসভা সমষ্টিত আপোনাৰ 16,000 নে 17,000 মুছলিম ভোটাৰ আছে। যদি সকলোখিনি মুছলিম ভোটাৰৰ বিৰুদ্ধে তেওঁৰ নাম কৰ্তনৰ কাৰণে অভিযোগ দিয়া যায়, তেতিয়াও 16-17,000 হ'ব, কিন্তু 22,000 হৈছে। প্ৰাপ্ত তথ্য মতে গোলাঘাট বিধানসভা সমষ্টিত প্ৰায় 20,000 মানুহ, ভাড়াঘৰত থকা মানুহে ভোটাৰ তালিকাত নাম ভৰাইছে। তেওঁলোকৰ অথেণ্টিচিটিটো চেক হ'ব না? হ'ব লাগে নে নাই আপুনি কওক? যদি লাগে, যদি গোলাঘাটত হ'ব লাগে, ডিঙত কিয় হ'ব নালাগে? বানকাছাৰত কিয় হ'ব নালাগে? ধুবুৰীত কিয় হ'ব নালাগে? আজি কংগ্ৰেছে তিনিচুকীয়াৰ কথা নকয়, আজি কংগ্ৰেছে বিশ্বনাথ চাৰিআলিৰ কথা নকয়, বৰচলাৰ কথা নকয়, তেজপুৰৰ কথা নকয়, গোলাঘাটৰ কথা নকয়। আজি কংগ্ৰেছে ক'ৰ কথা কৈ আছে? বকুৰ কথা কৈ আছে, মংগলদৈৰ কথা কৈ আছে, বটদ্ৰৱাৰ কথা কৈ আছে, সৃজনগামৰ কথা কৈ আছে। কিয় কৈ আছে? এই প্ৰশ্ন আপোনালোকেও অনুসন্ধান কৰক, আমিও কৰিম। আমি সকলো অসমীয়া মানুহ, থলুৱা কিলঞ্জীয়া ভূমিপুত্ৰ এক হৈ তাৰ অনুসন্ধান কৰিম আৰু আমি এটা সিদ্ধান্ত পাইম। 26ৰ নিৰ্বাচনৰ ভোটৰ দিনা সেই সিদ্ধান্ত আপোনালোকে EVM-ৰ জৰিয়তে দি দিব। মই কাকো নকওঁ ভোট দিবৰ কাৰণে, আপোনালোকে নিজৰ নিজৰ সেই জাতীয়তাবাদী সিদ্ধান্তটো EVM-ত সেইদিনাখন দি দিব।